গাইজ মই গৈ আছোঁ গাখীৰ আনিবলৈ। ৰাতিপুৱা ছোৱালীক খুৱাই বৈ আজৰি কৰি স্কুল পঠিয়াই মই গাখীৰ লৈ ল'লোঁ। তেওঁলোকে বনাই আছিল টুকুৰিটো তেওঁলোকৰ ভাষাত কি বুলি কয় মোক কৈ আছিল। মই কৈছোঁ যে টুকুৰিটো সৰু হ'ব। তেওঁলোকে কৈছে নহয়, বনাই বনাই লাহেকৈ ডাঙৰ হৈ গৈ থাকিব। তেওঁলোকৰ ভাষাত ডক কয় বুলি কৈছে। এয়া হৈছে ঘৰৰে ওলকবি, আধা কেজি মানতকৈ বেছি হ'ব জানেনে। তাৰপিছতে মই তিল কেইটামান ভালকৈ ভাজি মেলি বৈয়ামত ভৰাই থলোঁ। মাজে সময়ে উলিয়াই চাটনি বনাই খাই থাকিম। তাৰপিছতে গ'লোঁ মই গোটৰ মিটিঙলৈ। গোটৰ মিটিঙত এয়া কিহৰ আলোচনা হৈছে জানেনে। এইগৰাকী হৈছে আমাৰ গাঁৱৰে ৰিণী বা। তেওঁ কৈ আছিল মাঘৰ বিহুৰ সময়ত আমি মেজি কিয় জ্বলাওঁ। ধুনীয়াকৈ তেওঁ ব্যাখ্যা কৰি আমাক কৈ আছিল। আমি সকলোৱে বহি শুনি আছিলোঁ। সকলোৱে লগ হ'লে এনেধৰণৰ কথাই পতা হয়। মিটিং আৰম্ভ হোৱাৰ আগতেই হৈছিল এই আলোচনা। তাৰপিছতে ঘৰলৈ আহি মই ৰাতিৰ সাজৰ বাবে যোগাৰ কৰিলোঁ। এয়া হৈছে ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংসৰ লগত মানিমুনি দি জাল খাম বুলি ভাবিছোঁ, বতৰ যিহেতু ঠাণ্ডা পৰিছে। মাংসবোৰ বনাই লোৱাৰ পাছত মাজতে মই চালাড অকণ বনাই ল'লোঁ। গাজৰ আৰু বিটৰ চালাড মই খাই ভাল পাওঁ আৰু ছোৱালীও খাই ভাল পায়। তাৰপিছতে আমাৰ এয়া মাংস হৈ গ'ল। মাংস হোৱাৰ পিছত আমি ভাত খাব লৈছোঁ। আপোনালোকে খালেনে? শুভৰাত্ৰি।